নমস্কাৰ মই যতীন্দ্ৰনাথ কৃষ্ণ দাস অন্যান্য এপিসোডৰ দৰে এই ভিডিঅ' লৈ আহিছোঁ ব্যক্তিত্বৰ চিনাকি মোৰ লগত এগৰাকী বিশিষ্ট ব্যক্তি আছে যিগৰাকী ব্যক্তি মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাৰ ৰীতি নীতি ধৰ্মীয় আদৰ্শক সৰগত কৰি এগৰাকী ৰাভা জনজাতীয় পৰিয়ালৰ পৰা আহি মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাৰ এখন হৰিনাম ধৰ্ম গ্ৰহণ কৰি তাৰ আচৰণ পালন কৰি বৰ্তমান সময়ত মহাপুৰুষ শ্ৰীমন্ত শংকৰ মাধৱ দুজনা গুৰুৰ ধৰ্মীয় ৰীতি নীতি পৰম্পৰাক আগুৱাই নিবৰ কাৰণে অপুৰুষাৰ্থ কৰিছে আৰু শ্ৰীমন্ত শংকৰদেৱ সত্ৰ বৰঙাজুলি সত্ৰৰ লগত জড়িত বৈকুণ্ঠগামী ভকত শিৰোমণি হৰিকৃষ্ণ মহন্ত আতাৰ এগৰাকী শিষ্য শ্ৰী বিষ্ণুপ্ৰসাদ ৰাভা কথা পাতিম তেওঁৰ সৈতে তেওঁৰ ব্যক্তিত্বৰ চিনাকি এই অনুষ্ঠানৰ যোগেদি তেখেতৰ পৰিচয় দাঙি ধৰিবলৈ আমি চেষ্টা কৰিম চাই থাকিব ভিডিঅ'টো আগলৈ আপুনি আমাক স্বাগতম জনাইছোঁ আমাৰ JNKD নিউজৰ ব্যক্তিত্বৰ চিনাকি অনুষ্ঠানলৈকে ব্যক্তিত্বৰ চিনাকি অনুষ্ঠান এনেকৈ এটা অনুষ্ঠান যাৰ যোগেদি আমি ব্যক্তি জীৱনৰ জীৱনচৰ্যা কৰ্মৰাজি সমাজখনৰ প্ৰতি তেখেতৰ অৱদান সাংস্কৃতিক ক্ষেত্ৰখনত তেখেতৰ অৱদান আদি বিষয়সমূহক আমি জনসাধাৰণৰ মাজত লৈ যাবৰ কাৰণে এই অনুষ্ঠানটো আমি অনুষ্ঠিত কৰি আহিছোঁ তো ব্যক্তিত্বৰ চিনাকি অনুষ্ঠানত আজি আপুনি আহি প্ৰথমবাৰ পদাৰ্পণ কৰিছে আমি আপোনাক স্বাগতম জনাইছোঁ অভিনন্দন জনাইছোঁ আৰু আপোনাৰ অনাগত দিন সুন্দৰকৈ পাৰ হ'ব আপোনাৰ পৰিচয়টো সম্পূৰ্ণ পৰিচয় যদি আপুনি নিজেই আমাৰ দৰ্শকলৈকে আগবঢ়াই দিয়ে বেছি সুবিধাজনক হ'ব কৃষ্ণ জয় গুৰু শংকৰ জয় জয়তে JNKD নিউজ চেনেলৰ লগতে আপোনাক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আচলতে হয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যি একশৰণ নাম ধৰ্ম এই একশৰণ নাম ধৰ্মত জড়িত হোৱা আজি আচলতে মোৰ বহুকেই বছৰ হ'ল না সেই বিষয়ে মই আহিম আপোনাৰ মাজত কথা প্ৰসংগত আপোনাৰ শুভ পৰিচয়টো আপুনি যদি নিজে দিয়ে বেছি ভাল হয় কৃষ্ণ মোৰ নাম শ্ৰী বিষ্ণুপ্ৰসাদ ৰাভা গাঁও জলা নভাঙা টংলা অন্তৰ্গত আৰু বৰ্তমান শ্ৰীমন্ত শংকৰদেৱ সত্ৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদকৰ দায়িত্বভাগ গ্ৰহণ কৰি থাকিবলগীয়া হৈছোঁ ইমানে পৰিচয় টংলা জলা নভাঙা বুলি ক'লে গাঁওখন কিছু বছৰ আগলৈকে অতি সুগম নাছিল সহজ নাছিল একেবাৰে বেয়া আছিল কেনেকুৱা আছিল সেই পৰিৱেশ আচলতে আমাৰ গাঁওখন সকলো ফালৰ পৰা অতি পিছপৰা আছিলে ঠিক তদ্ৰুপ ময়ো ঠিক তেনেকুৱা একেবাৰে পিছপৰা পৰিয়াল সকলো ফালৰ পৰা অভাৱ অনুভৱ কৰা পৰিয়াল এটাৰ পৰা আহি আজি গুৰুজনাই সেনেকুৱা মোৰ জীৱনীখিনি যে অতি পিছপৰা এখন গাঁৱৰ অতি পিছপৰা পৰিয়াল এটাৰ পৰা আহি আজি গুৰু ধৰ্মভাগ গ্ৰহণ কৰা কিছুদিন হ'ল আপোনাৰ বাল্যকাল কেনেকুৱা পাৰ হ'ল সেই তেনেধৰণৰ দুখ দৈন্যতাৰ মাজত বা তেনেকুৱা যাতায়াতৰ সুগম নথকা এটা অঞ্চলৰ পৰা বাল্যকালৰ কথা ক'বলৈ গ'লেতো আচলতে বহুত কথাই ক'ব লাগে নিচিনা খুব নিশ্চয়কৈ আমি শুনিবলৈ যত্ন কৰিম খুব অভাৱী পৰিয়াল এটাৰ ব্যক্তি যিহেতু মই এটা সময়ত আনৰ ঘৰতো কাম কৰা ব্যক্তি হিচাপে চাকৰ হিচাপে মানে দিন অতিবাহিত কৰি আহিছোঁ তাৰপিছতে কিবা পৰ্যায়ক্ৰমে গাঁৱৰ কিছুমান সচেতন ব্যক্তিসকলৰ তত্ত্বাৱধানত কিছু শিক্ষাৰ ফালে অকণমান আগবাঢ়ি যাবৰ সুবিধা এটা পালোঁ আপুনি যিহেতু কি শিক্ষাৰ কথাটো উল্লেখ কৰিলে আপোনাৰ শিক্ষা জীৱন কেনেদৰে পাৰ হ'ল আৰু শিক্ষাগত অৰ্হতা কি শিক্ষাগত অৰ্হতা বুলি ক'লে খুব কমেই মেট্ৰিকটো পাছ কৰিছোঁ মই তাৰপিছত আৰু পঢ়া সেনেকৈ নহ'ল বিভিন্ন ধৰণৰ কাম কাজত ব্যস্ত থকাৰ ফলতে হওক বা ঘৰৰ অভাৱৰ ফলতেই হওক তেনেকুৱাকৈ উচ্চ শিক্ষা লাভ কৰিব পৰা নগ'ল ইমানেই শিক্ষা জীৱন আৰু জীৱিকা বৰ্তমান কেনেদৰে চলি আছে জীৱন জীৱিকাৰ ক্ষেত্ৰত এতিয়া আৰু মানে সংসাৰ এখন হোৱাৰ পিছত আৰু প্ৰভু ভগৱন্তৰ কৃপাত ছোৱালী এজনী জন্ম গ্ৰহণ হৈছে তাই অৱশ্যে এতিয়া প্ৰায় 28 বছৰ বয়স তাই কৰ্মসূত্ৰে বাহিৰতে থাকে ডুবাইত থাকে তাই ইমানেই আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাৰ একশৰণ হৰিনাম ধৰ্ম এই ধৰ্মত কেতিয়া আপোনালোকে পদাৰ্পণ কৰিলে গ্ৰহণ কৰিলে এই ধৰ্ম মই আচলতে আমাৰ গাঁৱৰ ওচৰতে এখন গৃহ আশ্ৰম আছিলে তাতে কৰুণাময় হৰিপদ দেৱ গোস্বামী বুলি পেলাই এগৰাকী ব্যক্তিয়ে এই বিষয়ত বা ভাগৱতৰ সম্পৰ্কে যথেষ্ট মানে জ্ঞান থকা ব্যক্তি আছিল তেখেতে ভাগৱতবোৰ আমাক মানে শুনাবৰ কাৰণে মাতি লৈ যায় তেনেকৈ আমি আচলতে ভাগৱত শুনি এই ধৰ্মটোৰ প্ৰতি অকণমান আকৃষ্ট হ'লোঁ হোৱাৰ পিছত তেওঁ শৰণ দিয়াৰ ব্যৱস্থা কৰিলে শৰণো হ'লোঁ কিমান চনত আপোনালোকে শৰণ ধৰ্ম গ্ৰহণ কৰিলে মই 1975 চনত হ'ব প্ৰথম শৰণটো তাৰপিছত পৰ্যায়ক্ৰমে তেখেতৰ বিয়োগৰ পিছত
আমি অকণমান ইফালে সিফালে চালি জাৰি চাই দেখিলোঁ যে হৰে কৃষ্ণ মহন্ত আতা নামৰ এজন বাপে মানে বৰঙাজুলিত এখন সত্ৰ প্ৰতিষ্ঠা কৰি গুৰুজনাৰ একশৰণ নাম ধৰ্মটো প্ৰচাৰ কৰি আছে। এই কথাখিনি গম পোৱাৰ পিছত আমি সমূহে ইয়াত আহি মানে কিমান চনত আহিলে তেখেতক লগ কৰিবলৈ? এইটো 1990 চনত। 1990 চনত। তাৰপিছত কেনেদৰে আগবাঢ়িলে আপোনালোকৰ প্ৰক্ৰিয়া? তাৰপিছতে ইয়াতে আহিলোঁ, আহি পেলাই ভকত বাপবিলাকক লগ পালোঁ, ভাল লাগিল, গোটেইখিনি সহজ সৰল মানুহ আৰু দেখিলোঁ সকলো জাতি জনগোষ্ঠীৰ মানুহ ইয়াত একত্ৰিত হৈ ঈশ্বৰ সেৱা কামবিলাক কৰে। গতিকে এই বস্তুবিলাকে আমাক আকৰ্ষণ কৰিল। কৰাৰ পিছত আমি তেনেকৈ চলি আছোঁ বৰ্তমান। চলি থকাৰ পিছতে ৰাইজে ভকত সমাজে হয়তো বহুত মানে হিচাপতকৈ বেছি মৰম দি মোক কেন্দ্ৰীয় সমিতিৰ সম্পাদকৰ দায়িত্বভাগ দিলে। এতিয়া একশৰণ ধৰ্ম গ্ৰহণ কৰাৰ পিছত আপোনালোকৰ মাজত কেনেকুৱা পৰিৱৰ্তন আহিলে? বহুত পৰিৱৰ্তন আহিছে। আচলতে আমিতো একশৰণ নাম ধৰ্ম গ্ৰহণ কৰাৰ আগমুহূৰ্ততো আমি যথেষ্ট মানে কি ক'ব এইটো অন্ধবিশ্বাসৰ বুলিয়ে হৈ আছিল। গতিকে অন্ধবিশ্বাস যেনে ধৰণৰ এই ক'ৰবাৰ গছৰ গুৰিত মানে বন্তি জ্বলাই কিবা সেৱা পূজা কৰিব লাগে, ক'ৰবাত হাঁহ চৰাই কাটি কিবা কিবি কৰিব লাগে, তেনেধৰণৰ বিভিন্ন ধৰণৰ আৰু মুঠতে। আপোনালোকে যেতিয়া একশৰণ ধৰ্মলৈকে আহিলে তেতিয়া আপোনালোকৰ সেই পূৰ্বৰ যিটো কুল পৰম্পৰা হিচাপে আপোনালোকে পূজা পাতল কৰিছে, আপোনালোকৰ ব্যক্তি জীৱন বা পৰিয়াললৈকে তেনেধৰণৰ কিবা ভাবুকি আহিছিল নেকি যে আপোনালোকে একশৰণ ধৰ্মলৈকে কিয় গ'ল, কিয় যাব লগা হ'ল, আমাৰ এনেকুৱা এটা সুন্দৰ ব্যৱস্থা আছে? হয়, কিছুমানে সেইবিলাক আপত্তি কৰে যদিও সেই আপত্তিবিলাকে আচলতে প্ৰযোজ্য নহয় বুলি আমি বিবেচনা কৰিলোঁ আৰু ঠিক কৰিলোঁ। কাৰণ ইতিমধ্যে শাস্ত্ৰই যিহেতু যথেষ্ট কথা কৈ গৈছে, গতিকে সেই শাস্ত্ৰসন্মত কথাখিনিক অৱজ্ঞা কৰি আমি সেইটো পৰম্পৰা যদিও আমি কিছুমান কথা বাদ দিবৰ কাৰণে বাধ্য হ'লোঁ। এতিয়া আপোনালোকে কিমান সুখী? বহুত সুখী এতিয়া। কাৰণ যিটো এই একশৰণ নাম ধৰ্ম গ্ৰহণ কৰাৰ পিছত যিটো সুখ বা যিটো শান্তি পোৱা যায়, মই ব্যক্তিগতভাৱে যিখিনি পাইছোঁ এইখিনি মানে বহুত বুলি ক'ব পাৰোঁ মই। প্ৰিয় দৰ্শকসকল, মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাই তাহানিতেই তান্ত্ৰিক কলিমাৰ আঁতৰাই মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাই একশৰণ হৰিনাম ধৰ্ম প্ৰৱৰ্তন প্ৰচাৰ কৰিছিল আৰু কলিৰ মন্দৱতী জীৱক মুক্তিৰ পথেৰে ভক্তিৰ পথেৰে মুক্তিত লৈ আৰোৰ কৰিবৰ কাৰণে প্ৰয়াস কৰিছিলে। মহাপুৰুষ শ্ৰীমন্ত শংকৰ মাধৱ দুজনাগুৰুৰ ধৰ্মীয় ৰীতি নীতি পৰম্পৰাত নহ জানা আমি চাৰি জাতি চাৰিও আশ্ৰমী নহ আতি নহ ধৰ্মশীল দানৱৰ্ত তীৰ্থগামী এনেধৰণৰ কথাবিলাক আমি প্ৰকট পাইছোঁ। আৰু জাতি বৰ্ণ বৰ্গ নিৰ্বিশেষে মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাই প্ৰত্যেকগৰাকী ব্যক্তিক ভক্তিৰ মজিয়ালৈকে লৈ আহিছিল আৰু ভক্তি প্ৰদান কৰি শাস্ত্ৰৰ মাৰ্গীয় দৰ্শনেৰে ভক্তি মাৰ্গীয় দৰ্শনেৰে প্ৰত্যেকগৰাকী ব্যক্তিক বুজাবলৈ সক্ষম হৈছিল। আৰু একশৰণ হৰিনাম ধৰ্মৰ মাজেৰে জীৱৰ মনৰ ভাৱ ভিতৰত থকা যিখিনি কলুপ কলিমা ভাৱ আদি আছিলে, অন্ধবিশ্বাস কুসংস্কাৰ যিবিলাক আছিল, সেই সকলোবিলাক হৰিনামৰ শ্ৰৱণ কীৰ্তনৰ মাধ্যমেৰে দূৰীভূত কৰিবৰ কাৰণে প্ৰয়াস কৰিছিল। আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাৰ এই প্ৰয়াস সফল হৈছিল। আৰু বৰ্তমান মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাৰ ৰীতি নীতি ধৰ্মীয় দৰ্শনৰ প্ৰতি অনুপ্ৰেৰিত বহুত পৰিয়ালে গুৰুজনাৰ একশৰণ ধৰ্ম ধাৰণ কৰিছে আৰু তেখেতসকলে ব্যক্তি জীৱনলৈ বৰ্তমান যথেষ্টখিনি সুখ অনুভৱ কৰিছে। এই বিটিআৰ অঞ্চলত শ্ৰীমন্ত শংকৰদেৱ সত্ৰ বৰঙাজুলি স্থাপন কৰাৰ পিছত হৰে কৃষ্ণ মহন্ত আতাৰ যিটো প্ৰভাৱ, সুদূৰ প্ৰসাৰী এক প্ৰভাৱ আছে। আৰু এচাম মানুহৰ মুখত এনেকুৱাও শুনা যায় যে হৰে কৃষ্ণ মহন্ত আতা তেখেতসকলৰ কাৰণে ভগৱান সদৃশ আছিলে আৰু সেইকাৰণে হয়তো তেখেতক পৰৱৰ্তী সময়ত আতাপুৰুষ উপাধি প্ৰদান কৰা হ'ল। তেখেতক সত্ৰৰত্ন, সত্ৰভূষণ আদি উপাধিৰে, ওদালগুৰি ৰত্ন আদি উপাধিৰে বিভূষিত কৰা হ'ল। কালীচৰণ ব্ৰহ্ম বঁটাৰে তেখেতক সন্মানিত কৰা হ'ল। আৰু হৰে কৃষ্ণ মহন্ত আতাৰ বাণী তথা তেখেতৰ যি ধৰ্ম কৰ্ম সেৱা আদৰ্শ, সেই আদৰ্শৰ প্ৰতি বহুতে অনুপ্ৰেৰিত হৈ বৰ্তমান এইটো সুন্দৰ ভৱিষ্যত জীৱন যাপন কৰি আছে, যি নেকি এটি সুখকৰ ব্যৱস্থা। আপোনালোকৰ এই যিটো শ্ৰীমন্ত শংকৰদেৱ কেন্দ্ৰীয় সমিতি বুলি আপুনি উল্লেখ কৰিছে, শ্ৰীমন্ত শংকৰদেৱ কেন্দ্ৰীয় সমিতি আচলতে কি? শ্ৰীমন্ত শংকৰদেৱ কেন্দ্ৰীয় সমিতি এইটো আমি প্ৰতিষ্ঠা কৰা বস্তু নহয়। আচলতে শ্ৰীমন্ত শংকৰদেৱ জন্মদাতা তথা শ্ৰীমন্ত শংকৰদেৱ সত্ৰ কেন্দ্ৰীয় সমিতি প্ৰতিষ্ঠাপক শ্ৰদ্ধাৰ হৰেকৃষ্ণ মহন্ত আতা বাপজনাই আজি 1999 চনতে তেখেতে এই বস্তুটো গঠন কৰি থৈ গৈছে। সকলো শাখা সত্ৰক একত্ৰিত কৰি ৰখাৰ সুবিধাৰ্থে। গতিকে সেই সমিতিখনকে আমি এতিয়া পৰিচালনা কৰি আছোঁ। এই সমিতিখনৰ অন্তৰ্গত কিমানখিনি সত্ৰ জড়িত হৈছে? বৰ্তমানটো যথেষ্ট বাঢ়িল, এতিয়া প্ৰায় 36খনমান হৈছেগৈ। সত্ৰখিনিৰ অৱস্থা কেনেকুৱা? সত্ৰখিনিৰ অৱস্থা খুব এটা ভাল নহয় বহুতৰে।
মানে ভাল সত্ৰ অলপ হেৰি মানে আন্তঃগাঁথনি ইমান মজবুত নহয়। মানে কি গাঁৱলীয়া সত্ৰ যিখিনি আছে তো মই বেছিভাগ দেখা পাইছোঁ আমাৰ সত্ৰবিলাকৰ প্ৰায়ভাগৰে অৱস্থা খুব এটা ভাল নহয়। অসম সত্ৰ দৰ্পণ বুলি এটা যিটো অনুষ্ঠান আছে, সেই অনুষ্ঠানৰ ফালৰ পৰা আপোনালোকে কেনেধৰণৰ অসম দৰ্শন আঁচনিৰ পৰা কিছু সত্ৰই অনুদান এটা নোপোৱা নহয় পাইছে, কিন্তু বহু সত্ৰ ৰৈ গ'ল, বহু সত্ৰই নাপালে। আপোনালোকে আবেদন নিবেদন কৰিছে? কৰা হৈছে। কেনেধৰণৰ পৰিস্থিতিত আছে বৰ্তমান? কৰা হৈছে, আৰু আকৌ এতিয়া আমি নতুনকৈ সেই মানে ফৰ্ম এখন আমি পাইছোঁ। আমাৰ যিহেতু শ্ৰীমন্ত শংকৰদেৱ সত্ৰ কেন্দ্ৰীয় সমিতিৰ এখন কৰ্ণধাৰ সমিতি আছে, সেই কৰ্ণধাৰ সমিতিখনে ইতিমধ্যে আমাক এখন ফৰ্ম প্ৰেৰণ কৰিছে। এই ফৰ্মখন আমি কম দিনৰ ভিতৰত ফিল আপ কৰি আকৌ আবেদন কৰাৰ এটা প্ৰচেষ্টা চলি আছে। কেন্দ্ৰীয় সমিতিৰ যিখিনি বিষয়ববী আছে বা কেন্দ্ৰীয় সমিতিৰ নিশ্চয় এটা ৰুলছ এণ্ড ৰেগুলেশ্যনছ আছে, কেনেধৰণৰ লক্ষ্য উদ্দেশ্য লৈ কাম কৰিছে? কেন্দ্ৰীয় সমিতিখনৰ মূল উদ্দেশ্য লক্ষ্য এইটোৱে যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই মানুহ জাতিটোক দি থৈ যোৱা যি একশৰণ নাম ধৰ্ম, এই একশৰণ নাম ধৰ্ম ভাগ ৰাইজৰ মাজত লৈ যোৱাটোৱে প্ৰথম উদ্দেশ্য আৰু লক্ষ্য। আৰু যিখিনি সত্ৰ আমাৰ আছে আটাৰ দিনত প্ৰতিষ্ঠা হোৱাকে ভিতৰ কৰি বৰ্তমানো বাঢ়া যিখিনি সত্ৰ আছে, সেই সত্ৰখিনি আমি একত্ৰিত হৈ ভৱিষ্যতে এই গুৰুজনাৰ নাম ধৰ্ম ভাগ ৰাইজৰ মাজত লৈ যোৱাৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ আৰু চেষ্টা অব্যাহত থাকিব। হৰে কৃষ্ণ মহন্ত এটা প্ৰয়াণৰ পিছত কেনেধৰণৰ অভাৱ অনুভৱ কৰে? বাপজনা ঢুকোৱাৰ পিছততো আমাৰ সাংঘাতিকভাৱে আমি অভাৱ অনুভৱ কৰিছিলোঁ, কাৰণ বাপজনা বৈকুণ্ঠগামী হোৱাৰ আগমুহূৰ্তত আমাৰ কৰোণা মহামাৰী কিবা কিবি এইবিলাকে আমাক বহুত জুৰুলা কৰিছে। তাৰপিছতে আটা বাপজনা গুচি গ'ল। আমি আচলতে সেইটো মুহূৰ্তত খুবেই বিমূৰত পৰিছিলোঁ। যিয়ে নহওক এতিয়া বৰ্তমান আকৌ আমাৰ সকলো বাপ বান্ধৱাই মাতৃ সমষ্টিয়ে ওলাই আহি আমি সংগঠনটো সক্ৰিয় কৰিব লাগিব বুলি ভাবি সকলোৱে ওলাই আহিছে। গতিকে আমি ভাবোঁ নিশ্চয় আমি আগবাঢ়ি যাব পাৰিম। আপোনালোকৰ ভৱিষ্যত পৰিকল্পনা কি? ভৱিষ্যতৰ পৰিকল্পনা এইটোৱে যে আটা বাপজনাই যিখিনি আমাক ব্যৱস্থা দি থৈ গৈছে, এই ব্যৱস্থাখিনিক যাতে আমি মানে ৰত্ন হিচাপে ব্যৱহাৰ কৰি থাকিব পাৰোঁ, সেই লৈ আমি সংগ্ৰাম অব্যাহত ৰাখিম বুলি আমাৰ বিশ্বাস। বিষ্ণুপ্ৰসাদ ৰাভা ব্যক্তিগত জীৱনক লৈ কিমান সুখী? ব্যক্তিগত জীৱনক লৈ দুখী বুলি ক'ব নোৱাৰি, সুখীয়ে। কাৰণ এনেকুৱা এখন সমাজত মই দায়িত্ব গ্ৰহণ কৰিব পাম বুলি মই কোনোদিনে ভবা নাছিলোঁ। এই সহজ সৰল প্ৰকৃত ভকত বাপসকলৰ মাজত থাকি যিটো আনন্দ পাওঁ, যিটো সুখ পাওঁ, মই তাতকৈ সুখ আৰু আচলতে বেলেগে লাগে বুলি নাভাবোঁ। সামাজিক কৰ্ম আৰু ব্যক্তিগত জীৱন দুটা কেনেদৰে বেলেঞ্চ কৰে? ব্যক্তিগত জীৱনটো আৰু সেই বহুত এটা মোৰ ব্যক্তিগতভাৱে কৰিবলগীয়া কাম বৰ্তমান আছে বুলি ভাবা নাই, নাভাবোঁ। কাৰণ মোৰ পৰিয়ালৰ 3জনে ব্যক্তি, মই, পৰিবাৰ আৰু ছোৱালীজনী। গতিকে ছোৱালীজনীও কৰ্ম মানে চাকৰি সংস্থাপন লাভ কৰিছে, আৰু পৰিবাৰো হোৱাই নহয় কিবা এটা সৰু সুৰাকৈ কৰি আছে, অংগনাবাদীৰ কৰ্মী। গতিকে আৰু মোৰ বিশেষ কিবা কৰিবলগীয়া আছে বুলি বাকী থকা দিনকেইটা সামাজিক কাজ কাম কৰি বিষ্ণুপ্ৰসাদ ৰাভাৰ সময়খিনি অতিবাহিত কৰিব। প্ৰিয় দৰ্শক, এখেত আছিল বিষ্ণুপ্ৰসাদ ৰাভা। বিষ্ণুপ্ৰসাদ ৰাভা টংলা জিলাৰ নভাঙা গাঁৱৰ এগৰাকী বাসিন্দা, তাৰ লগতে শ্ৰীমন্ত শংকৰদেৱ সত্ৰ কেন্দ্ৰীয় সমিতিৰ এগৰাকী সম্পাদক। প্ৰয়াত হৰেকৃষ্ণ মহন্ত আটাৰ প্ৰতিষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ সত্ৰ কেন্দ্ৰীয় সমিতি আৰু কেন্দ্ৰীয় সমিতিৰ লক্ষ্য উদ্দেশ্য হৈছে হৰেকৃষ্ণ মহন্ত আটাই যিকেইখন সত্ৰ স্থাপন কৰিছিল, সেই সত্ৰকেইখনক পুনৰুজ্জীৱিত কৰি সেই সত্ৰৰ মাজেৰে যিসকল ব্যক্তি মহাপুৰুষ শ্ৰীমন্ত শংকৰ মাধৱ দুজনাগুৰুৰ অনুগামী বা তেখেতসকলৰ ধৰ্মীয় ৰীতি নীতি কৰ্মদৰ্শনক ভাল পায়, যিসকলে স্বেচ্ছাই সেই ধৰ্মলৈ গ্ৰহণ কৰিব বিচাৰে, তেখেতসকলৰ মাজত ভক্তি ধৰ্ম প্ৰচাৰ কৰি তেখেতসকলক আঁকোৱালি লৈ এখন সুন্দৰ সুস্থ ধৰ্মীয় নিকা সমাজ গঠন কৰিবৰ কাৰণে প্ৰয়াস কৰি আছে। আৰু এই ক্ষেত্ৰত আমি প্ৰত্যেকেই দৃঢ়তাৰে ক'ব পাৰোঁ যে মহাপুৰুষ শ্ৰীমন্ত শংকৰ মাধৱ দুজনাগুৰু যি ধৰ্মীয় কৰ্মৰ দৰ্শন, এই ধৰ্মীয় কৰ্মদৰ্শনে কিন্তু আমাক জীৱনক এটি সুন্দৰ মাত্ৰা প্ৰদান কৰিছে আৰু অনাগত দিনলৈকে মাত্ৰা প্ৰদান কৰি থাকিব। আমি ব্যক্তিগতভাৱে জীৱন যাপন প্ৰণালীতে যি কৰ্মই নকৰোঁ লাগিলে সেয়া এটা ব্যক্তিগত নিজা কথা, কিন্তু যদি আমি
পৰলোক বুলি কিবা ভাবোঁ বা পৰলোক বুলি যদি কিবা আমাৰ এটা বিশ্বাস আছে যে আমি বৈকুণ্ঠ বা স্বৰ্গ নৰক বুলি কিবা এটা মৃত্যুৰ পিছত যদি কিবা এখন পৃথিৱী আছে, এখন জগত আছে, তো সেই কথা যদি আমি চিন্তা কৰোঁ তেনেহ'লে ভক্তি ধৰ্ম খুবেই প্ৰয়োজন আছে। আৰু ভক্তি এনেকুৱা এটা মাৰ্গ য'ত আপুনি প্ৰশান্তি বিচাৰি পায়, য'ত আপুনি সুখ শান্তি আনন্দ বিচাৰি পায়, সচ্চিদানন্দ পৰম সুখময় যি ধাৰা, সেই ধাৰা আপুনি তাত বিচাৰি পায়। তো মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনে প্ৰচাৰ কৰা এই যে এখন হৰিনাম ধৰ্ম, এখন হৰিনাম ধৰ্ম হৈছে ভকতি মুকতি পদ নিদানা। আৰু এই ভকতি মুকতি পদতেই সেইসকল ব্যক্তি যিসকল শংকৰ মাধৱ দুজনাগুৰু প্ৰকৃতাৰ্থত বুজিবলৈ চেষ্টা কৰিছে, যিসকলে শংকৰ মাধৱ গুৰুজনৰ ধৰ্ম দৰ্শন কৰ্ম দৰ্শনক বুজিবলৈ যত্ন কৰিছে, সেইসকলে মাত্ৰ শংকৰ মাধৱ দুজনাগুৰুক পৰম গুৰু হিচাপে মানি লৈ আজিও সেৱা সৎকাৰ কৰি আছে, আজিও শুশ্ৰূষা কৰি আছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰ মাধৱ দুজনাগুৰু যি বস্তু আমাক দি থৈ গৈছে সেয়া আচলতে আত্মকল্যাণৰ কাৰণে, আৰু এই আত্মকল্যাণ সাধিত হ'ব এখন হৰিনাম ধৰ্মৰ মাজেৰে। এই যাত্ৰাতে প্ৰয়াস আছে অসংখ্য শংকৰ মাধৱ দুজনাগুৰুৰ অনুৰাগী। তো তাৰে ভিতৰত বিষ্ণুপ্ৰসাদ ৰাভা এজন। আমি সকলোৰে শেষত জানিব খুজিম যে আমাৰ জীৱন যাত্ৰা খলাবমা পথেৰে আগবাঢ়ি যায়। জীৱনৰ শৈশৱে আছে দুটি বাট আমি সময় পৰিছোঁ তাৰে দমজাত, আৰু এই দমজা ভেদি আমি আমাৰ জীৱনৰ লক্ষ্য, জীৱনৰ যি লক্ষ্য উদ্দেশ্য আছে তাক আমি পূৰণ কৰিব লাগিব। তেনে ক্ষেত্ৰত আপোনাৰ লক্ষ্য উদ্দেশ্য সম্পৰ্কে আমি কিছু কথা ইতিমধ্যে গম পাইছোঁ। আমাৰ সমাজখনত এনেধৰণৰ কিছুমান দিশ আছে যিবিলাক দিশ এতিয়াও আমাৰ সমাজৰ বা আমাৰ ব্যক্তি জীৱন বা ব্যক্তি পৰিয়ালত যথেষ্টখিনি দোধৰ বোধৰ পৰিৱেশৰ সৃষ্টি কৰিছে, বা নেতিবাচক নকাৰাত্মক বা এনেধৰণৰ কিছুমান পৰিৱেশ বৰ্তমান আছে যিবিলাক পৰিৱেশত নিজকে লৈ যাবৰ কাৰণেও কেতিয়াবা দ্বিধাগ্ৰস্ত হয়, দ্বিধাবোধ হয় যে এনেকুৱা পৰিৱেশত আমি কেনেকৈ চলি আছোঁ। বৰ্তমান সমাজৰ যিটো ভাল আৰু বেয়া দিশ, এই ভাল আৰু বেয়া দিশক যদি আমি আপোনাক বিশ্লেষণ কৰিবলৈ কওঁ তেনেহ'লে কি বুলি ক'ব? নিশ্চিতভাৱে আচলতে ধৰ্মৰ জৰিয়তে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই অন্তিজ্য অস্পৃশ্য ধনী দুখীয়া জাতি বৰ্ণ নিৰ্বিশেষত আটাইকে একত্ৰিত কৰি এখন যিহেতু এখন সাম্যবাদী সমাজ গঢ়ি বৰ অসম গঢ়াৰ উদ্দেশ্য লক্ষ্যৰে তেখেতে এক হৰণ নাম ধৰ্মৰ ভাগ প্ৰচাৰ কৰিছিলে। মই ভাবোঁ এই ভাগ নাম ধৰ্মত আমাৰ যিবোৰ ব্যক্তিৰ ভাগ্যত এতিয়াও ঘটা নাই, তেখেতসকলে আগবাঢ়ি এই নাম ধৰ্ম ভাগ গ্ৰহণ কৰি এখন সুস্থ সমাজ গঢ়াৰ ক্ষেত্ৰত অৱদান আগবঢ়াব বুলি মই সকলোকে অনুৰোধ জনাব পাৰোঁ। ব্যক্তিত্বৰ চিনাকি অনুষ্ঠান, আৰু ব্যক্তিত্বৰ চিনাকি অনুষ্ঠানত আপুনি আজি বহি আপোনাৰ ব্যক্তি জীৱনৰ কথা পাতিছে, আপুনি জীৱনৰ কাম কাজৰ কথা পাতিছে, আপোনাৰ ধৰ্ম কৰ্ম দৰ্শনৰ বিষয়ে কথা পাতিছে। ব্যক্তিত্বৰ চিনাকি অনুষ্ঠান বৰ্তমান সময়ত কিমান প্ৰাসংগিক অনুষ্ঠান? কি কৈছে ভালকে? ব্যক্তিত্বৰ চিনাকি যিটো অনুষ্ঠান, যিটো অনুষ্ঠানত বহি আজি আপুনি আপোনাৰ বিষয়ে ক'বলৈ সুবিধা পাইছে, এই অনুষ্ঠানটো কিমান প্ৰাসংগিক, কিমান প্ৰয়োজন? অতি প্ৰয়োজন আছে, অতি প্ৰয়োজন আছে একে এষাৰত ক'বলৈ হ'লে, কাৰণ আমাৰ প্ৰসাৰৰ এটা মাধ্যম বুলিয়ে মই বিবেচনা কৰিম। গতিকে এইখিনি সুবিধা দিয়াৰ কাৰণে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ ফালৰ পৰা। প্ৰিয় দৰ্শকসকল, এখেত হৈছে বিষ্ণুপ্ৰসাদ ৰাভা, ব্যক্তিত্বৰ চিনাকি অনুষ্ঠানৰ আজিৰ অতিথি আছিল। আপুনিও হ'ব পাৰে আমাৰ ব্যক্তিত্বৰ চিনাকি অনুষ্ঠানৰ অতিথি। আমাৰ এই ষ্টুডিঅ'ৰ পৰাই আমি আপোনাক স্বাগতম অভিনন্দন জনাম, আৰু আপোনাৰ ব্যক্তি জীৱনৰ ধৰ্ম কৰ্ম দৰ্শন আদি আপুনি কৰি থকা প্ৰতিটো কামৰ এটি খতিয়ান, এটি দলিল, এটি সৰুফ আমি আমাৰ দৰ্শকৰ মাজত উপস্থাপন কৰিবলৈ প্ৰয়াস কৰিম। আমি আপোনালোকক আমন্ত্ৰণ জনাইছোঁ আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ। স্ক্ৰীণত থকা এটি নাম্বাৰ 7635901139, এই নাম্বাৰত আপোনালোকে যোগাযোগ কৰিব পাৰিব, আপোনালোকে হ'ব পাৰিব আমাৰ অতিথি। আপুনি ইমান সময় ধৰি ভিডিঅ'টো চোৱাৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আমি আহি আছোঁ পিছৰ অধ্যায়ত আন এগৰাকী বিশেষ অতিথিলৈ। তেতিয়ালৈকে চাই থাকিব JNKD নিউজৰ বিশেষ অনুষ্ঠান ব্যক্তিত্বৰ চিনাকি। আপুনি আপোনাৰ জীৱনৰ মূল্যৱান সময় উলিয়াই এইখিনি সময় দিয়াৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিলোঁ। সুস্থ থাকক, কুশলে থাকক, মংগলে থাকক, আৰু হাঁহি মুখে থাকক। ভাল কাৰোবাৰ কৰিব নোৱাৰিলেও কাৰোবাৰ অন্যায় নকৰিব। ফালৰ পৰাও ধন্যবাদ জ্ঞাপন কৰিলোঁ। আমাৰ ষ্টুডিঅ'ত আহি আপুনি এইখিনি সুবিধা দিয়াৰ কাৰণে আমাৰ ফালৰ পৰা চাৰ্টিফিকেট অফ এপ্ৰিচিয়েশ্যন আমি প্ৰদান কৰিছোঁ। এয়া এক স্বীকৃতি। ধন্যবাদ।